কইনাৰ গালত পূৰ্ণহতীয়া চৰ দৰাৰ প্ৰথম পত্নীৰ। বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহ কৰিবলৈ আহি দৰাৰ লতি ঘটি। মন্দিৰৰ বিবাহস্থলীত উপস্থিত দৰাৰ প্ৰথম পত্নী। ঘটনা নগাঁৱৰ। প্ৰথম পত্নী থকাৰ পিছতো গণেশৰ আন এগৰাকীৰে আছিল অবৈধ প্ৰেম। ৰাজ্যত শেহতীয়াকৈ বলবৎ হৈছে UCC। প্ৰথম পত্নী থকা অৱস্থাত দ্বিতীয় বিবাহ আইনমতে এতিয়া দণ্ডনীয়, কিন্তু সেই ভুলকেই কৰি পেলালে নগাঁৱৰ এইজন গণেশ নাথে। প্ৰথম পত্নী থকাৰ পিছতো গণেশৰ আছিল অবৈধ সম্পৰ্ক। সেই অবৈধ সম্পৰ্কক বৈধ ৰূপ দিবলৈ গোপনে মন্দিৰত আনুষ্ঠানিকভাৱে বিয়া পতাৰ মন মেলিলে গণেশ আৰু প্ৰেমিকাই। সাজু হৈছিল সকলো। কইনাৰ সাজত সাজি কাচি আহিছিল কইনাও। কিন্তু চিনেমাৰ দৰেই কোনেও নভবাকৈ হঠাৎ নগাঁৱৰ কঠীয়াতলী ৰেংবেং শিৱ মন্দিৰত এণ্ট্ৰি মাৰিলে গণেশৰ প্ৰথম পত্নীয়ে। আৰু তাৰ পিছৰ পৰিৱেশ এয়া। লাগিল অথন্তৰ, কাৰণ দৰাৰ প্ৰথম পত্নীগৰাকীৰ লগতে মন্দিৰত উপস্থিত হ'ল 17 বছৰীয়া কন্যাও। শুনকচোন ভাষ্য। মই প্ৰথম পত্নী আছো, মোৰ 17 বছৰীয়া এজনী ছোৱালী আছে, 7 বছৰীয়া এটা ল'ৰা আছে। তাইৰ লগত তেওঁ ৰাতি দিন যেতিয়া তাত থাকে, আৰু যেতিয়া মই তেওঁ ক'ৰ পৰা আহিছে কি কথা সুধো, তেওঁ মোক উল্টা খং কৰে, ফিজিকেলি মেণ্টেলি তেওঁ মোক হাৰাসমেণ্ট কৰে, মাৰপিট কৰে। আৰু মই যদি 12টা বজাত ফোন কৰোঁ, তেওঁ ফোনটো ধৰাৰ উপৰি তাই ধৰে ফোনটো, তাই ফোন ধৰে। ইফালে ইয়াৰ বিপৰীত ভাষ্য দিছে দৰা গণেশ নাথে। ঘৰলৈ যাব নোৱাৰে, মোৰ ঘৰত যাব নিদিয়ে। তাইক মই মোৰ পত্নী হিচাপে, মোৰ দেউতা নাই, মোৰ ঘৰলৈ আনিব নোৱাৰোঁ, এসাঁজ খুৱাব নোৱাৰোঁ। মই মোৰ মাক কি বিয়া পাতি পেলাই ত্যাগ দিম নেকি? বিয়া পাতা মানে এনেকুৱা কাম নেকি যে মাক বাপেকক ত্যাগ দিব লাগিব? মই বিয়া পাতাতে 2007 পাতিছিলোঁ। তেতিয়াৰ পৰাই মই ডিচিজন মানে মই তেনেকৈ যাকে তাকে মই বিয়া পাতিম, মোৰ তেনেকৈ মোৰ লাইফটো কটাব পাৰা মোৰ বিশ্বাসী মানুহ পাব লাগিব। মই ডাইভৰ্চ মই খুজিছোঁ, নিদিয়ে ডাইভৰ্চ। গণেশে ভাবিছিল দ্বিতীয় বিবাহ কৰি সুখেৰে থাকিব, কিন্তু কোনেনো জানে গণেশৰ জীৱনত UCCৰ প্ৰভাৱ যে এনেকৈ পৰিব। আত্মপক্ষ সমৰ্থনেৰে গণেশে কৈছে, মোৰ নাম গণেশ নাথ, মোৰ ঘৰ নগাঁও মাজুলী চাৰিআলি। মই ৰিটায়াৰ্ড হয়। মই আৰ্মিত কৰিছিলোঁ। দ্বিতীয় বিবাহ মানে দ্বিতীয় বিবাহ বুলি পেলাই নহয়, কাৰণ মই দ্বিতীয় বিবাহে বুলি ধৰক, মই ডিভোৰ্চ কৰিছিলোঁ। ডিভোৰ্চ নিদিলে এজনী ছোৱালীক মই তেনেকৈ ঠগি ৰাখিব নোৱাৰোঁ। এইবিলাক কি কৰিছে চাওকচোন, এইবিলাক কি কৰিছে। আচল কাহিনী গম পাই ৰৈ নাথাকিল মন্দিৰত উপস্থিত থকা আন ৰাইজো। গণেশে ক'লে গাত হাত নুতুলিব, কিন্তু গণেশৰ কথা জানো কোনোবাই শুনিব? ৰাইজে লপা থপা দি গণেশ আৰু প্ৰেমিকাক গতাই দিলে আৰক্ষীক। নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।